এয়া বনাবলৈ লৈছোঁ আজি ঘুগুনি। চিম্পলকেই বনাব, কিন্তু বহুত দিনৰ পাছত বনাবলৈ লৈছে। চাইছোঁ আৰু আজি কেনেকৈ বনাব মায়ে। এইকেইটা মটৰকেইটা তিয়াই ৰখা হৈছিলে। তিয়াই ৰখা হৈছিলে 6-7 ঘণ্টামান। তাৰপিছত এতিয়া গৈ পেলাই আমি এইটো বইল কৰিম। বইল কৰাৰ আগতে এইখিনি আমি ভালদৰে ধুই লৈছোঁ। এতিয়া আমি এইটো প্ৰেছাৰ কুকাৰত দিম। এইটো বইল হ'বলৈ দিম। পানী দিছে, পানী আপোনালোকৰ হিচাপ মতে দিব। আমি যিমানখিনি আমি আমাৰ গ্ৰেভিটো ল'ম সেই হিচাপে আমি লৈছোঁ এইটো। ইয়াতে অকণমান নিমখ দিছোঁ আমি। নিমখ অকণমান দিয়া হৈছে, আৰু অকণমান আমি দিম ইয়াতে হালধি গুড়ি আৰু কেঁচা জলকীয়া দুটামান দি দিব ইয়াতে। ইয়াতে এতিয়া জলকীয়া কাটি দিছে। আমি যিহেতু বেছি জলকীয়া নাখাওঁ, সেইটো কাৰণে আমি এটাই জলকীয়া দিছোঁ। আৰু ইয়াতে অকণমান আদা নহৰুৰ পেষ্ট দিছে। এইটো যেতিয়া আমি বইল কৰোঁতেই দিবলৈ দি দিওঁ ন, তেতিয়া খাবলৈ ভাল লগা হয়। আৰু এটা তেজপাত দিয়া হৈছে ইয়াতে। এইটো এতিয়া আমি বইল হ'বলৈ দিম। এতিয়া আমি এনেকৈ এৰি দিছোঁ। এতিয়া আমি ইয়াতে 3-4টা হুইচেল মাৰিম হাই ফ্লেমত। এনেকৈ আমি 3টা চিটি মাৰি পেলাই গেছটো অফ কৰি দিম। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত আমি এই ঢাকনিটো খুলি পেলাই চাম। এতিয়া আমি ঘুগুনিৰ কাৰণে ইয়াতে যোগাৰ কৰি ল'ম। পিঁয়াজ আৰু বিলাহী পেষ্ট কৰি ল'ম। গ্ৰাইণ্ডাৰত এইটো পেষ্ট কৰি লোৱাৰ পিছত এইটো পূৰা মিহি এটা পেষ্ট হ'ব। সেইটো খাবলৈ বেছি ভাল লাগে মিহি হ'লে। ইয়াতে মই 2টা বিলাহী দিছোঁ আৰু 2টা পিঁয়াজ কাটি দিয়া হৈছে। এইটো পেষ্ট কৰি লৈছোঁ। এতিয়া আমাৰ পেষ্ট ৰেডি হৈ গৈছে। এতিয়া আমি বনাব পৰা হৈ গৈছোঁ। ঢাকনিটো খুলিলে আমি এতিয়া বনাই ল'ম আৰু। এতিয়া আমি ঘুগুনিখিনি বনাবলৈ এতিয়া আমি কাঁহীটো বহাই দিছোঁ আৰু ইফালে অকণমান তেল দি লৈছোঁ। এতিয়া এইখিনি গৰম হোৱালৈকে আমি ৰখিছোঁ অকণতে। এয়া আমাৰ কেৰাহী গৰম হৈছে। এটা এখিলা তেজপাত দিয়া হৈছে। এতিয়া আমি ইয়াতে দিম দালচেনি, লং, ইলাচি হৈছে এতিয়া। এতিয়া আমি পেষ্ট কৰি থোৱা সেইখিনি দিম। পিঁয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি লৈছোঁ এতিয়া। অকণমান নিমখ দিয়া হৈছে ইয়াতে। চেনি দিয়া হৈছে যাতে অকণমান মানে টেষ্টটো মুখত লাগে। অকণমান চেনিটো দিলে খাবলৈও ভাল লগা হয়। আৰু অকণমান আমি এতিয়া হালধি গুড়ি দি লৈছোঁ ইয়াতে।
জিৰা গুড়ি অকণমান দি লৈছোঁ। এতিয়া এইখিনি আমি অকণমান লৰাই দিম। আমি এতিয়া কাশ্মীৰী মিৰ্চি ইউজ কৰিছোঁ, জাষ্ট আমি অকণমান কাৰণে ইউজ কৰিছোঁ। মছলাটো ভাজিব দিব লাগে, আৰু মছলাটো যদি ভাজি নাযায় তেনেহ'লে খাবলৈ সোৱাদ লগা নহয়, যিহেতু মানে কেঁচা কেঁচা গোন্ধ এটা থাকি যায়। তো আমি এইটো অকণমান ভাল ফ্ৰাই হ'বলৈ দিম। এইটো আমাৰ অকণমানি ফ্ৰাই হৈছে। আমি আলু অকণমানি আমি আগতেই বইল কৰি ৰাখিছিলোঁ, সেইটো বাৰু আপোনালোকক কোৱা নহ'লে বা দেখুৱাও নহ'লে। এইটো বইল আলু হয়, আমি অলৰেডি বইল কৰি ৰাখি থৈছিলোঁ। এইটো অকণমান ফ্ৰাই কৰি লওঁ যাতে আলুটো খাবলৈ ভাল লাগে। আৰু এনেওতো আমাৰ অসমৰ প্ৰিয় হয়ে, খাবলৈ পাওঁ। এতিয়া আমি বইল কৰি থোৱা ঘুগুনিখিনি ঢালি দিম ইয়াতে। বেছি পানী এয়া আমাৰ অকণমান দিয়া হৈছে জালুকৰ গুড়ি হৈছে আৰু এতিয়া, কাৰণ বহুখিনি সময় আমি ল' ফ্লেমতে দি থৈছোঁ হৈছে। গ্ৰেভিটো আমাৰ এনেকুৱাই ভাল লাগে, বেছি পানী হ'লে আমি খাবলৈ টেষ্ট নাপাওঁ বাৰু। আৰু এতিয়া লাষ্টত পিছফালে আমি অকণমানি ধনিয়া পাত কাটি পেলাই দিছোঁ। ধনিয়া পাত দিলে অকণমানি ফ্লেভাৰটো ভাল আহে, তো সেইটো কাৰণে। হৈ গৈছে, আমি এইটো এতিয়া বন্ধ কৰিব পৰা হৈ গৈছোঁ। ফাইনেল টাচটো দেখাম বাৰু আপোনালোকক। এতিয়া আমাৰ এইটো গেছটো বন্ধ কৰি দিম। এতিয়া পৰিৱেশন কৰিবলৈ আমাৰ ঘুগুনি ধৰিতে, আৰু ইয়াতে অকণমান চাটনি আমি এটা বনাইছোঁ। এইটো আপোনাৰ চাটনি, এইটো এটা বেলেগকৈ হয়, দেখাম কেতিয়াবা বেলেগকৈ দিয়া। আমি আপোনালোক ভাল পালে যদি চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কৰিবলৈ নাপাব।